নমস্কাৰ মই নয়নমণি আজি আহিছো ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰ লৈ বহুত দিনৰ মূৰত আগতে মই ষ্টক থকা মেখেলা চাদৰবোৰ লৈ ভিডিঅ' বনাইছিলো ইউটিউবতো দিছিলো বা ফেসবুক পেজতো দিছিলো কিন্তু মাজতে ভালে কেইদিন হল দিয়া হোৱা নাই আৰু ভালে কেইদিন বুলি নহয় ভালে কেইমাহ হল এতিয়া ভাবিছো যিখিনি ষ্টক কৰিছো আপোনালোকক দেখাও যেহেতু সৰস্বতী পূজাও আহি আছে ধুনিয়া ধুনিয়া হাতে বনোৱা কাপোৰ দেখাব লৈছো বিশেষকৈ আজি এপ্লিকৰ আৰু স্ক্ৰিন প্ৰিন্টিংৰো দুজনমান দেখাম এপ্লিকৰ বেছিকৈ দেখাম যিখিনি ষ্টকত আছে আৰু যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰিব মই স্ক্ৰিনত নাম্বাৰটো দি থৈ দিম সেইটো নাম্বাৰত হোৱাটছআপ কৰিব স্ক্ৰিনশ্বট লৈ পেলাই যিজোৰ পছন্দ হয় আৰু মই দামবিলাকো কৈ যাম এফালৰ পৰা কোনজোৰৰ কিমান প্ৰাইস আৰু যিমান পাৰো মই কমত দিব চেষ্টা কৰিম যেহেতু ষ্টকত থকা মেখেলা চাদৰ হয় আৰু যদি আপোনালোকে তেনেকুৱা ধৰণৰ ডিজাইন আকৌ নতুনকৈ অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া প্ৰাইসটো অকমান বাঢ়িব যেহেতু ষ্টকত থকা সেইভাবে মই অলপ কম প্ৰাইস মানে প্ৰাইসটো কমাই দিম ঠিক আছে বেছি দেৰি নকৰি কাপোৰখিনি দেখাই যাও আৰু প্ৰথম মই স্ক্ৰিন প্ৰিন্টিং কৰা এজোৰ দেখাও আৰু এইজোৰ কালাৰটো পাৰ্পলত ৰেড বোৱা নিচিনা দুটা সিক আছে মানে কাপোৰজোৰত পাৰ্পল কালাৰত ৰেড বুইছে আৰু খুব ধুনিয়া এটা ডিজাইন কৰা হৈছে কাপোৰজোৰত ব্লাউজ পিস থাকিব হ্যান্ডমেড মিক্স পাটত কৰা হৈছে একদম আহল বহল দীঘল হয় যিমান হকত হলেও হৈ যাব খুব ধুনিয়া এটা ডিজাইন এয়া চাওকচোন ওচৰৰ পৰা দেখাই দিছো আচলটো এনেকে দহিও কৰা আছে কাপোৰ চাদৰখনত দহি কৰা থাকিব আৰু এইটো আচল হ'ব এয়া চাওক আচলটোত মানে 3 লাইন দিয়া হৈছে এনেকে ডিজাইনটো এটো নাচনি নিচিনা আৰু সাইডে সাইডে এটা এটাকে দিয়া হৈছে আসলত তিনিটাকে এনেকে দিয়া হৈছে মাজতো দিয়া হৈছে কাপোৰজোৰৰ আৰু দহিটো কৰা থাকিব মই দেখাই দিলো দহিটো কৰা থাকিব লগতে ইয়াৰে ব্লাউজ পিস থাকিব একদম আহল বহল দীঘল এইটো ব্লাউজ পিসৰ হাতত ফুল আহিব ব্লাউজ পিস একদম আহল বহল দীঘল থাকিব আৰু ইয়াৰে এখন মেখেলাখন চিলোৱা নাই চাদৰখন দহি কৰা থাকিব যদি মেখেলা চিলাব লাগে 50 रुपीस এক্সট্ৰা হ'ব এইখন মেখেলা হ'ব মেখেলাৰো এনেকে ওপৰলৈকে কৰা আছে 3 লাইন যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে হ্যান্ডমেড মিক্স পাটত কৰা হৈছে এজোৰ ল'ব পাৰিব 1250 টকা মাত্ৰ 1250 টকাত এজোৰ কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এবাৰ দেখাম এজোৰ মেহেন্দি গ্ৰীণ কালাৰত মেহেন্দি গ্ৰীণ এইজোৰো মানে মেহেন্দি কালাৰটো ৰেডে বুইছে নেকি দুটা সিক আছে মানে কাপোৰজোৰৰ খুব ধুনিয়া এটা বগলী ডিজাইন কৰা হৈছে এনেকৈ দহিটো কৰা আছে কাপোৰজোৰত আসলত 3 লাইন থাকিব এয়া চাওক আসলত 3 লাইন থাকিব কাপোৰজোৰৰ সিকটো দেখিছেনে খুব ধুনিয়া লাইটৰ পোহৰত মানে দুটা সিক আহে কাপোৰ কিজোৰত ইউনিক একদম কালাৰ আৰু ৰেডত মেহেন্দি গ্ৰীণ বৈ দিছে এয়া সাইডে সাইডে এইটো ডিজাইনটো এনেকে আহিব মাজতো থাকিব মাজতো ডিজাইনটো কৰা হৈছে দহিটো দেখাই দিলো দহিটো হোৱাইটেৰে কৰা আছে সিলভাৰ কালাৰেৰে মানে স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে ব্লাউজ পিস থাকিব একদম আহল বহল ব্লাউজ পিসৰ হাতত এনেকে দুইফালে দুখন হাতত অহাকৈ দিয়া হৈছে ব্লাউজ পিসত আৰু মেখেলাখনতো 3 লাইন দিয়া হৈছে বগলী ডিজাইনটো একদম ইউনিক ডিজাইন এইটো ডিজাইন মই যিমান কেজোৰ কাপোৰ বনাইছো লগে লগে সেল হৈছে কালাৰটো বহুত বেছি ধুনিয়া হয় যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এজোৰ ল'ব পাৰিব মাত্ৰ 1250 টকা আৰু যদি মেখেলা চিলাব লাগে তেতিয়া 50 रुपीस এক্সট্ৰা হ'ব স্ক্ৰিন প্ৰিন্টিং কৰা আকৌ এজোৰ দেখাম ৰঙা ৰঙত দেখাইছো যেহেতু সৰস্বতী পূজা আহি আছে আপোনালোকে ৰঙা ৰংটো বহুতেই ভাল পায় সৰস্বতী পূজাত পিন্ধিবলে এয়া সব খুব ধুনিয়াকে দহি কৰা আছে দীঘলকে আৰু এনেকুৱা বাটাৰফ্লাই ডিজাইন কৰা হৈছে পখিলা ডিজাইনত আৰু এনেকে 3 লাইন থাকিব আসলটো তেনেকে 3 লাইন থাকিব আৰু সাইডে সাইডেও এই ডিজাইনটোৱে থাকিব পখিলা ডিজাইনটোৱে সাইডে থাকিব আৰু মাজতো থাকিব কাপোৰজোৰত আপোনালোকে ইচ্ছা কৰিলে মিলিও পিন্ধিব পাৰে বা জাপিদুৰো পিন্ধিব পাৰিব ইয়াৰে সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা আছে আৰু এইখন মেখেলাখনতো 3 লাইন আছে ওপৰলৈকে বাটাৰফ্লাই ডিজাইনটো এয়া চাওক এইখন মেখেলাখন চিলোৱা নাই চাদৰখন দহি কৰা আছে যদি আপোনালোকৰ এজোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এজোৰ ল'ব পাৰিব 1250 টকা মাত্ৰ 1250 টকা
দহি কৰা থাকিব ইয়াতে কুৰিয়াৰ চাৰ্জো ইনক্লুড থাকিব এইবাৰ ফেব্ৰিক এপ্লিকৰ দেখাও যেহেতু সৰস্বতী পূজা আহিছে বগাত দেখাও এজোৰ বগাটো বনাইছো কেইজোৰমান ইয়াৰে ব্লাউজ পিসটো আপোনালোকে কন্ট্ৰাষ্টত পাব হোৱাইটত মেখেলা আৰু সাদৰ বগাত হ'ব খুব ধুনীয়া এটা ইউনিক ডিজাইন কৰা হৈছে চাওকচোন এনেকে ৰাউন্ড টাইপ ডিজাইন এয়া ইমান মৰম লগা মানে মোৰ ডিজাইনটো বিৰাট বেছি ভাল লাগে এইটো তো মানে ডাঙৰ ফ্লাৱাৰ লেজেৰে কৰা হৈছে আৰু সৰু ফ্লাৱাৰ লেজো ইউজ কৰা হৈছে মাজত ষ্টোন ইউজ কৰা আছে ইয়াতে ফেব্ৰিকৰ কাম আছে গ্লিটাৰৰ কাম আছে গুটিখিনি ওয়াৰ্ক আছে ৰেডি টু ওয়েৰ থাকিব কাপোৰজোৰ মেখেলাখন বাৰু চিলোৱা নাই চিলাই দিয়া হ'ব সাদৰখন বাৰু ৰেডেৰে দহি কৰা আছে যেহেতু ব্লাউজ পিসটো ৰেড থাকিব আৰু সাইডে সাইডে এনেকে সৰু সৰু ফুলটো কৰা হৈছে এইটো এইটো সৰু সৰু ফুলটো সাইডে সাইডে ঘন ঘনকে দিয়া হৈছে আৰু ইয়াৰে বুকৰ ডিজাইনটো হেভি থাকিব এনেকে ৰাউন্ড টাইপ ডিজাইনটো দুটা থাকিব কাপোৰজোৰৰ ৰংটো বগা হয় আৰু এনেকে ডিজাইনটো দুটা থাকিব ৰাউন্ড টাইপ ডিজাইনটো মানে পূজাত পিন্ধিব পৰা খুব ধুনীয়া কালেকশন বুলি ক'ব লাগিব এইটো আসলত দেখাই দিলো তিনিটা থাকিব দহিটো কৰা আছে ৰেডেৰে ব্লাউজ পিসটো আপোনালোকে ৰেডত পাব খুব ধুনীয়া মানে ডিজাইন এটা ইউনিক একদম আৰু এখন মেখেলাখনৰ এনেকে তিনিটা দিয়া হৈছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 2200 টকা যেহেতু এটো ডাঙৰ ফ্লাৱাৰ লেজটো ইউজ কৰিছো ইয়াতে ভালেখিনি কাম আছে মই প্ৰথমে আপোনালোকক কৈ দিলো হেবাবে অকমান প্ৰাইসটো বেছি পৰিব ডাঙৰ ফ্লাৱাৰ লেজটো প্ৰাইসটো বেছি পৰে এবাৰ দেখাম এজোৰ বগা ৰঙতে দেখাই দিও কাৰণ সৰস্বতী পূজাত বগাটোৱে বেছি পিন্ধা যায় একদম ইউনিক ডিজাইনৰ মেখেলা চাদৰ আৰু ইয়াৰে আপোনালোকৰ দহিটো দেখাই দিও দহি নহয় এটো মই মনি লেজ লগাইছো ইমান মৰম লাগিছে দেখিছেনে লেজটো আৰু ইয়াৰে সেম কালাৰতে থাকিব ব্লাউজ পিসটো সাদৰখনত এনেকে আসলত 3 লাইন থাকিব এইটো ডিজাইন এইটো এনেকে আসলত 3 লাইন থাকিব আৰু সাইডে সাইডেও এইটো ফুলটোৱে কৰা হৈছে আৰু ইয়াতে আপোনালোকে ইচ্ছা কৰিলে এইটো কাপোৰ মেলিও পিন্ধিব পাৰে কাৰণ বুকৰ ডিজাইনটো অলপ এনেকে ঘনকে দিয়া হৈছে এইখিনি ঠাই জাপি ললেও বাৰু এইখিনি আহিবই বুকৰ অংশখিনিত বাকি সাইডে সাইডে এনেকে দিয়া হৈছে কাপোৰজোৰা আৰু ইয়াৰে ব্লাউজ পিসটো আপোনালোকে সেম কালাৰত পাব ফুলটো কৰা থাকিব হাতত পৰাকৈ আৰু এখন মেখেলাখনতো 3 লাইনে দিয়া হৈছে ফেব্ৰিক এপ্লিক হয় মাজত ষ্টোন ওয়াৰ্ক কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব মই আপোনালোকক দহিটো দেখাই দিলো খুব মৰম লগা হৈছে দহিটো মানে দহি নহয় সৰি মনি লেজ লগোৱা আছে এইটো আপোনালোকৰ ইজোৰ কাপোৰ পৰিব 2080 টকা 2000 টকা আৰু 80 টকাটো কুৰিয়াৰ চাৰ্জ মেখেলাখন চিলোৱা নাই চিলাই দিয়া হ'ব হেতু প্ৰাইজতে আৰু এবাৰ দেখাম পাৱাৰ লুম মিক্স পাটৰ এজোৰ বেবি পিংক কালাৰত খুব ধুনীয়া এটা ডিজাইন লতা ডিজাইন কৰা আছে বেবি পিংক কালাৰ একদম পাতল গুলপীয়া ব্লাউজ পিসো থাকিব ইয়াতে সেম কালাৰতে আৰু গুটেই গাতে মানে ওয়াৰ্ক কৰা আছে দহিটো দুটা কালাৰেৰে কৰা আছে হালধীয়া আৰু সেউজীয়াৰে আৰু মই মেলি পেলাই দেখাই দিও কাপোৰজোৰৰ গুটেই সাইডতে এনেকে লতাডাল থাকিব গুটেই সাইডে এনেকে লতাডাল থাকিব আৰু মাজতো এনেকে ফুল দিয়া হৈছে ঘন ঘনকৈ আৰু আপোনালোকে জাপি পিন্ধিব পৰা ডিজাইন হয় এটো জাপি লৈ পিন্ধিলেও ভাল লাগিব মেলিও পিন্ধিব পাৰিব কিন্তু বহুতে জাপি লৈ পিন্ধা ডিজাইন বিচাৰে এনেকে লতা টাইপত কৰি দিয়া হৈছে ব্লাউজ পিছত হাতত পৰাকৈ কাম কৰা আছে কাপোৰজোৰৰ মেটেৰিয়েল পাৱাৰ লুম মিক্স পাট হয় এনেকে দুইখন হাতত আহিব আৰু এখন মেখেলা সাদৰখন দহিটো দেখাই দিলো মই প্ৰথম আৰু এখন মেখেলাত লতাডাল লগতে ওপৰটো এনেকে 2 লাইন মান 2-3 লাইন সৰু সৰুকৈ ফুল কৰা আছে কাপোৰজোৰ যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব মাত্ৰ 1800 টকা মানে গুটেই বৰ্ডাৰটো থাকিব গুটেই কাপোৰজোৰত বৰ্ডাৰটো থাকিব মাত্ৰ 1800 টকাত আপোনালোকে ইজোৰ কাপোৰ ল'ব পাৰিব এবাৰ দেখাম আকৌ এজোৰ পাৱাৰ লুম মিক্স পাটতে ফেব্ৰিক এপ্লিকৰ একদম ইউনিক এটা ডিজাইন ইউনিক এটা কালাৰ এইটো আপোনালোকে ইয়েলো টাইপ দেখিব পাৰে একদম ইয়েলো নহয় মেহেন্দি ইয়েলো টাইপ মেহেন্দি গ্ৰীনৰ নিচিনাও নেদেখি অকমান তেনেকুৱা দেখি আৰু কালাৰটো
ৰিয়েল কালাৰটো কেমেৰাত আহিছে নে নাই মই নাজানো য়েলো মেহেন্দি টাইপ আৰু কি বুলি ক'ম আৰু সেনেকুৱাই কালাৰটো একদম ইউনিক বহুত ধুনীয়া আৰু মানে ডিজাইনটো কৰোঁতে কি হ'ল বহুত বেছি হেভি হৈ গ'ল মই ভাবিছিলোঁ ইয়াতে 4টা দিলে বেছি পাতল লাগিব নেকি বুলি মানে 5টা হৈ গ'ল বহুত ঘন হৈ গ'ল বহুত বেছি হেভি হৈ গ'ল যিসকলে এনেকুৱা হেভি ডিজাইন ভাল পায় দহিটো কৰা আছে পিংক কালাৰ হেভি ডিজাইন ভাল পায় তেওঁলোকৰ কাৰণে এইটোৰ কাপোৰ পাৰফেক্ট হ'ব অৰ্ডাৰ কৰিব পাৰিব একদম আসলটো হেভি দেখাই দিলো গোটেই সাইডেও এনেকে ডাঙৰ ফুলটোৱে কৰা হৈছে এইটো ডিজাইনত মই আগতে কৰিছিলোঁ হ্যান্ডমেডত কিন্তু সাইডে ডাঙৰ ফুলটো দিয়া নাছিলোঁ এবাৰ দুয়ো সাইডে এনেকে ডাঙৰ ফুলটোৱে কৰা আছে কাপোৰযোৰত দুয়ো সাইডে বহুত বেছি হেভি হৈছে কাপোৰযোৰ মানে ব্লাউজ পিস থাকিব ব্লাউজ পিসৰ হাতত পৰাকৈ ফুল কৰি দিছো আৰু সৰুকে ফুল কৰি দিছো আৰু এখন মেখেলা কাপোৰযোৰ মানে লগাতকৈ বেছি হেভি হৈ গ'ল এয়া চাওক এখন মেখেলা কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব লগতে যদি কাপোৰযোৰ কাৰোবাৰ পছন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব স্ক্ৰিনশ্বট লৈ পেলাই ইজোৰ ল'ব পাৰিব 2000 মাত্ৰ 2000 টকাত ল'ব পাৰিব 2000 টকাত ল'ব পাৰিব এবাৰ দেখাম এজোৰ পিচ কালাৰত এয়া অলপ কাঢ়া হয় কালাৰটো মানে লাইট পিচটো নহয় আৰু পিচ কালাৰত একদম এটা হেভি ডিজাইন লতা ডিজাইন এইটো কাপোৰটো হ্যান্ডমেড মিক্স পাটৰ হয় দহি কৰা থাকিব আৰু আসলটো দেখাই দিও যদি আজি আপোনালোকে প্ৰথম চাইছে কোনোবাই মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব মই মেখেলা চাদৰ দেখুৱাৰ লগতে মেখেলা চাদৰবোৰ কেনেকৈ বনাও তাৰে ভিডিও মোৰ চেনেলত দিও তাৰ মানে যদি কোনোবাই ভাল পায় তেনেকুৱা ধৰণৰ ভিডিও চাই সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আসলটোত এনেকে দুডাল লতা এনেকে পথালিকৈ দিয়া হৈছে আৰু সেই লতাডালে গোটেই সাইডে কৰা হৈছে কাপোৰযোৰৰ এজোৰ কাপোৰৰ আগত আসলতে বহুত বেছি হেভি হৈছে ইয়াতে গ্লিটাৰ ৱৰ্ক ষ্টোন ৱৰ্ক লগতে 3D আউটলাইনাৰেও কাম কৰা হৈছে বহুত বেছি হেভি হয় কাপোৰযোৰ কালাৰটোও মৰম লগা পিচ কালাৰ আৰু এনেকুৱা ডিজাইনত মই 2350 কৈ বিক্ৰী কৰিছো মানে 2350 টকাত অৰ্ডাৰ কৰিলে হিমানে পৰিব বেলেগ কালাৰত এজোৰ যেটো ষ্টকত আছে এজোৰ আপোনালোকে ল'ব পাৰিব 2100ত ল'ব পাৰিব এইটো ব্লাউজ পিস থাকিব আৰু মেখেলাখনো দেখাই দিও সেম কালাৰত ব্লাউজ পিস আছে আৰু এখন মেখেলাখন চিলোৱা হোৱা নাই সিলাই দিয়া হ'ব এখন মেখেলা যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব মাত্ৰ 2100 টকাত ল'ব পাৰিব এবাৰ আকৌ এজোৰ দেখাম কালাৰটো বহুত বেছি ধুনীয়া কাপোৰযোৰৰ পিংকো নহয় আৰু ঠিক লেভেণ্ডাৰো নহয় তেনেকুৱা টাইপ কালাৰটো এইটো আসল থাকিব খুব ধুনীয়াকে এপ্লিকৰ কাম কৰা হৈছে ইয়াতে মিৰৰো কৰা হৈছে ইয়াতে ষ্টোনটো মিৰৰ দিয়া হৈছে মাজত ফুলকেটাৰ আৰু তাৰ পিছত ফেব্ৰিকৰ কাম আছে গ্লিটাৰৰ কাম আছে গোটেইখিনি কাম আছে এইটো আসল থাকিব হালধীয়া ৰঙেৰে দহিটো কৰা আছে আৰু মই পিন্ধি থকা যোৰো বৰ্তমান ষ্টকত আছে সেইযোৰো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব বটল গ্ৰীণ হয় হ্যান্ডমেড মিক্স পাটত পখিলা ডিজাইন কৰা হৈছে আৰু এজোৰ চাওক এজোৰৰ মাজৰ ডিজাইনটো এনেকে আহিব আপোনালোকে জাপি লৈ পিন্ধিলেও এইফালে এনেকে ডিজাইনটো আহিব মাজৰ ডিজাইনটো এইটো বাকি সাইডে সৰু দিয়া হৈছে কাপোৰযোৰ মানে সিম্পলও নহয় বেছি আৰু একদম হেভিও নহয় তেনেকুৱা আৰু একদম মানে কাপোৰৰ কোৱালিটি চাওক না একদম সফট কোৱালিটি ইমান বেছি ধুনীয়া দেখিছেনে কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয় একদম সফট কোৱালিটি পাব আৰু এইটো ব্লাউজ পিস থাকিব সেম কালাৰত আৰু এখন মেখেলাখনতো এনেকে কৰি দিয়া হৈছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 2000 টকাত ল'ব পাৰিব কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয় লগতে দহিটো কৰা আছে মেখেলাও সিলাই দিয়া হ'ব 2000ত ল'ব পাৰিব এইবাৰ ৰঙা ৰঙত এজোৰ দেখাম চাওক ৰঙা ৰঙত ফেব্ৰিক এপ্লিক কৰা ডিজাইন আৰু ইয়াৰে সাইডত মনি লেচটো চাওক খুব ধুনীয়া মনি লেচটো লগাই দিয়া হৈছে এইটো চাওক এইটো মনি লেচটো লগাই দিয়া হৈছে সাইডত খুব মৰম লগা আৰু ইয়াৰে
ডিজাইনটো এনেকুৱা হয় গোটেই সাইডত লতাটো থাকিব আৰু মাজত সৰু সৰু ফুল কেইটা দিয়া হৈছে আৰু গোটেই সাইডতে এনেকে লতাডাল দিয়া হৈছে কাপোৰজোৰত আৰু মাজত এনেকে সৰু সৰু ফুল তিনিটা তিনিটা দিয়া হৈছে কাপোৰজোৰ হ্যান্ডমেডৰ হয় আৰু ৰঙা ৰং হয় আৰু যেহেতু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজা পিন্ধিব পৰা খুব ধুনীয়া কালেকশন হয় আৰু এয়া চাওক ৰঙা ৰঙত হ্যান্ডমেড মিক্স পাটত কৰা হৈছে লতাডাল এনেকে আহিব আপোনালোকে জাপি লৈও পিন্ধিব পাৰে মেলি পিন্ধিলেও পিন্ধিব পাৰিব সেম কালাৰত ব্লাউজ পিস পাব ব্লাউজ পিসটোত এনেকে বুটা টাইপৰ দিয়া হৈছে এনেকে আৰু এখন মেখেলাখনৰ এনেকে লতাডাল দি পেলাই ওপৰত দুই লাইন এনেকে সৰু সৰু ফুল দুই লাইন নহয় সৰি তিনি লাইনে দিয়া হৈছে ইফালেও আছে এনেকে সৰু সৰু ফুল এনেকে দিয়া হৈছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব একদম ইউনিক এজোৰ মেখেলা চাদৰ হয় ইয়াৰে দহিটো চাওক খুব ধুনীয়া দহি মানে মনিলেছটো খুব ধুনীয়াকে দিয়া হৈছে ইজোৰ ল'ব পাৰিব 2000 মাত্ৰ 2000 টকা বেলেগ কালাৰত অৰ্ডাৰ কৰিলে প্ৰাইচটো বেছি পৰিব 2200 হ'ব এতিয়া মোৰ যেহেতু ষ্টকত আছে মই 2000 টকাত এজোৰ কাপোৰ দি দিম আৰু আসলতে কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয় মই কৈয়ে দিছো কোনটো কি কাপোৰ আৰু মাত্ৰ দুজোৰ মই বাৰলো মিক্স পাটৰ দেখাইছো মেচিন মেডৰ বাকি গোটেই হ্যান্ডমেডৰ দেখাইছো যেহেতু ভাল কোৱালিটিৰ কাপোৰ দিয়া হৈছে সেইকাৰণে প্ৰাইচটো অকমান বেছি পৰিছে এয়া চাওক ইজোৰ পাৰ্পল কালাৰত আছে মিক্স পাট হ্যান্ডমেড মিক্স পাট কাপোৰটো আৰু দুটা কালাৰেৰে দহি কৰা আছে যিজোৰ পিচ কালাৰ দেখাইছিলো মই সেইজোৰৰ নিচিনা সেম ডিজাইন হয় এইটো আসল থাকিব এইটো আসল আৰু আসলটো দুটা থাকিব দুই লাইন থাকিব আপোনাৰ হেৰিটো লতা ডিজাইনটো আৰু গোটেই সাইডে সাইডে এনেকে লতা ডিজাইনটো আহিব কাপোৰজোৰত আৰু এইটো ব্লাউজ পিস থাকিব ব্লাউজ পিসৰ এনেকে ফুল কৰা আছে আৰু এখন মেখেলাখন চিলাই ৰেডি কৰা আছে দহিটো কৰা আছে কাপোৰজোৰত মেখেলাটো এনেকে দুই লাইন থাকিব ফলস লগোৱা আছে আৰু ওপৰলৈকে এনেকে ফুল থাকিব যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ মই কলোৱে 2350 লও ইজোৰ ল'ব পাৰিব 2150 টকা মাত্ৰ 2150 টকা কালাৰটো বহুত বেছি ইউনিক হয় পাৰ্পলত ৰেড বুৱা খুব ধুনীয়া হয় কালাৰটো যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব মই স্ক্ৰিনত নাম্বাৰটো দি থৈ দিছো আৰু কাপোৰখিনি কেনেকুৱা লাগিছে হেতু জনাবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহিছো আকৌ আহিম ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ ধন্যবাদ